গৌৰৱদা যেতিয়া আপুনি আমেৰিকাত চাকৰি কৰি আছিলে তাতে আপোনাৰ প্ৰেমো আৰম্ভ হৈছিলে আৰু সেই প্ৰেম বৰ্তমান আপোনাৰ পত্নী সেই প্ৰেয়সী পত্নী হ'ল সেই অকণমান যাব বিচাৰিছোঁ মই তালৈ আৰু জানিব বিচাৰে যিহেতু আপুনি ইমান য়ং আৰু ইমান য়ং পলিটিচিয়ান সব প্ৰেমৰ বিষয়ে অকণমান না মই ইয়াতে প্ৰেমত মই এটাই কথা মই সিদ্ধান্ত লৈছিলোঁ যে মই বিয়া সোনকালে নকৰোঁ সেইটো মই মানে মই কৈছোঁ যে মই নিজৰ মানে এক্সপিৰিয়েঞ্চ মই লাইফ এক্সপিৰিয়েঞ্চ কৰিব বিচাৰোঁ মই বেলেগ ঠাইত চাকৰি কৰিবলৈ বিচাৰোঁ মই যাবলৈ বিচাৰোঁ চ' মই 30 বছৰ আগত মই বিয়া কৰিবলৈ বিচৰা নাই সেইটো মই এটা মেণ্টেলি মই যে কৈছোঁ মই নিজকে কিবা এটা গ'ল দিওঁ সেইটো গ'লটো মই ধৰি ৰাখোঁৱে চ' 30 বছৰ আগত তেতিয়া সেইকাৰণে কলেজত যদিও আমাৰ ইয়াৰ 30 বছৰ আগত যদিও আমাৰ কলেজৰ সময়ত ৰিলেশ্যনশ্বিপ আছিলে কাম কৰা সময়ত ৰিলেশ্যনশ্বিপ এয়াৰটেলৰ সময়ত ৰিলেশ্যনশ্বিপ যেতিয়া আমি মাষ্টাৰ্ছ কৰিছোঁ থাকিবই ফ্ৰেণ্ডশ্বিপ ৰিলেশ্যনশ্বিপ নৰ্মেল কথা কিন্তু কেতিয়াও মানে এটা ষ্টেজ পাৰ হৈ যোৱা নাছিলে বাট কিবা মানে মোৰ কপালতে লিখা আছিলে যে 30 বছৰ পিছত সেই সময়ত around that সময় around 30 বছৰ যেতিয়া মই 30 বছৰ আছিলোঁ সেই সময়ত এলিজাবেথ আহিলে জীৱনত আহিলে আৰু ইনষ্টেণ্ট আমাৰ এটা ক্লিক হ'ল and then I think we were just soulmates because বহুত ক্ষেত্ৰত মানে she knew me better than me myself মানে যি কথা মই নিজৰ বুজি নাপাওঁ বা নিজৰ ব্যৱহাৰৰ যিখিনি কথা মই নিজে বুজি নাপাওঁ তাই বুজি পালে তাই মানে মোক বুজালে তাই দেখালে যে তোমাৰ পাৰ্চনেলিটিত মানে এই তোমাৰ পাৰ্চনেলিটিত এইখিনি কথা সবে ভাল পায় তোমাৰ পাৰ্চনেলিটিত এইখিনি কথা ওপৰত তুমি অলপ হ'ব পাৰে ৱৰ্ক কৰিব লাগিব চ' খুব এটা কমফৰ্ট পালোঁ এণ্ড ভাল লাগিল যে মোৰ ফেমিলি মোৰ মাতৃ মোৰ সেই সময়ত পিতৃ মোক কেতিয়াও অপ'জ নকৰিলে একো তেওঁলোকৰ আক্ষেপ নাছিল আৰু যেতিয়া মানে এবাৰে মোক সুধিলে এই ৰিলেশ্যনশ্বিপ বিষয়ে যেতিয়া মই ক'লোঁ যে মই ৰাজনীতিত হ'ব পাৰে মানে কি কয় মোৰ ইণ্টাৰেষ্ট হ'ব পাৰে তো তেতিয়াই খালি এবাৰে মোক সুধিলে কি চোৱা তুমি ৰাজনীতিত তুমি কথা চিন্তা কৰিছা বিদেশৰ ছোৱালীৰ লগত তোমাৰ বিয়া হৈছে তাই পাৰিবনে নোৱাৰে সেই কথাটো তুমি অলপ চিন্তা কৰি ল'বা নিজৰ কাৰণে নহয় তাইৰ কাৰণেও চিন্তা কৰি ল'বা তো তেতিয়া মানে আমি দুজনে মিলি কথাখিনি পাতিলোঁ আৰু সেইটোৱে ভাল পালোঁ যে আমাৰ বিয়াৰ পিছত অসমৰ ৰাইজেও যথেষ্ট তাইক মৰম কৰিলে তাইও অসমত আহি আমাৰ বৃহত্তৰ পৰিয়ালৰ লগত মিলি গ'ল চবৰ লগত ভাল এজন আদৰ্শ বোৱাৰী যেনেকৈ হ'ব লাগে আজিও মানে ৰিলেশ্যনশ্বিপ চবৰ লগত মেইনটেইন কৰিছে তো সেইটো মোৰ কাৰণে এটা ছাকচেছ আৰু মানে যদি আমি কিছুমান নিজৰ জীৱনত আমি চাওঁ কি আমাৰ কি ছাকচেছ তো আমাৰ ছাকচেছ হ'ব যে ভাল কেৰিয়াৰ পালোঁ কিন্তু ভাল কেৰিয়াৰ লগতো এটা ছাকচেছ হ'ব লাগে যে মই এটা ভাল পাৰ্টনাৰশ্বিপ পালোঁ তো মোৰ সেইফালৰ পৰা মই ভাবিছোঁ দুটা মোৰ টিক মাৰ্ক হৈ গ'ল এতিয়া ল'ৰা ছোৱালীও দেখিছোঁ ঠিক ঠাকে চলি আছে সেই ল'ৰা ছোৱালীও মই এটা টিক দিব পাৰোঁ আৰু শহুৰৰ ঘৰলৈ যোৱা হয় হয় মানে প্ৰত্যেক বছৰ আমি তেওঁলোকৰ ঘৰলৈ যাওঁ আৰু তেওঁলোকো আমাৰ আহি থাকে ভাৰতলৈ আহি থাকে আৰু বিভিন্ন ঠাইত প্ৰত্যেক ৰাজ্যত তেওঁ গৈছে মানে সেইটোৱে ভাল লাগিছে যে তেওঁলোকো আহি এতিয়া তেওঁ জাষ্ট প্ৰায় এমাহ থাকি গ'ল জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহত আমাৰ লগত থাকিল মোৰ জানিব মন যায় গৌৰৱদা যেতিয়া আমি নৰ্মেল যোৱাই ন আমি নৰ্মেল যোৱাই যেতিয়া ময়ো নৰ্মেল যোৱাই ন যোৱাই হয় তালৈ গ'লে বেলেগ ট্ৰিপ কিবা হয় নেকি বেলেগ ট্ৰিটমেণ্ট কিবা তালৈ অলপ বেলেগ ট্ৰিটমেণ্ট এটাই হয় যে সেইটো তুমি নিশ্চয় অনুভৱ কৰিবা গ'লে মানে তেওঁলোকৰ অট'মেটিকলি খানা চানা অলপ ভাল হৈ যায় মানে য'তে জোৱাক যে খুৱাব লাগে তো সেইটোৱে মানে চব কমপ্লেইন কৰে যে মোৰ ফাদাৰ ইন ল কমপ্লেইন কৰে কয় যে হেৰা সি যেতিয়া নাহে তেতিয়াতো তোমাৰ এনেকৈ আমাক খুৱাই নিদিয়া বা মোৰ ৱাইফ যেতিয়া অকলে যায় তেতিয়াও কয় কি চোৱা এই গৌৰৱ আহিলেহে নিজৰ মাকক কয় আৰু কেতিয়া গৌৰৱ আহিলেই তুমি অলপ স্পেচিয়েলি খানাবোৰ ৰান্ধি দিয়া আমি আহিলে একোৱে নকৰা তো সেইটো এটা মই ভাবিছোঁ এটা স্পেচিয়েল ট্ৰিটমেণ্ট মই পাওঁ